তেওঁ যদি তোমাৰ পৰা আঁতৰি থাকিব বিচাৰিছে তেন্তে তুমিও আমনি কৰিবলৈ এৰি দিয়া, কাৰণ যিটো সম্পৰ্কত তোমাৰ গুৰুত্বই নাই সেই সম্পৰ্কত থাকি কি লাভ। পৃথিৱীৰ সকলোতকৈ ভয়ানক বেমাৰটো হৈছে চিন্তা, যিটোৱে লাহে লাহে মানুহক মৃত্যুৰ মুখলৈ লৈ যায়। যেতিয়া সৰু আছিলোঁ তেতিয়া বহুত চিঞৰিছিলোঁ কিবা এটা পোৱাৰ বাবে। এতিয়া ডাঙৰ হৈছোঁ, যিটো পচন্দ সেইটো পাহৰাৰ কাৰণে। জীৱনত আগুৱাই যাব বিচাৰিছা যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। আপোন কৰি লৈ আঁতৰি যোৱাজন নহয়, আজীৱন লগত থকাজন বিচৰা। মাজ ৰাতিলৈ কথা পাতি কেয়াৰ দেখুওৱাজন নহয়, সদায় বুকুৰ মাজত ৰাখি মনৰ কথা কোৱাজন বিচাৰা। ইমানো সহজ নহয় নিজৰ ইচ্ছামতে জীৱনত জীয়াই থকাটো। আপোন মানুহবোৰেও হিংসা কৰে যেতিয়া আমি নিজৰ বাবে জীয়াই থাকিবলৈ লওঁ। জীৱনত এনেকুৱা এটা সময় আহে আমি আমাৰ নিজৰ পচন্দৰ মানুহজনকো ঘৃণা কৰিবলৈ বাধ্য হওঁ। এটা সুখে মানুহক গোটেই জীৱন নহঁহুৱায়, কিন্তু এটি দুখে মানুহক গোটেই জীৱন কন্দুৱায়। জীৱনটোৰ পৰা এটা কথাই শিকিলোঁ, নিজক লৈ সুখী হ'ব লাগে আৰু কাৰো পৰা একো আশা কৰিব নালাগে। আপোনাৰ সমস্যাবোৰ দূৰ হৈ যাব আৰু এদিন আপুনি আকৌ হাঁহিব। যিসকলে তোমাক বেয়া বুলি ভাবি লৈছে তেওঁলোকক প্ৰমাণ দিয়াৰো দৰকাৰ নাই যে তুমি কেনেকুৱা। সময় আৰু পৰিস্থিতিয়ে মানুহক বহুত সলনি কৰি দিয়ে, যিমান কোনোবাই কল্পনাও কৰিব নোৱাৰে। আজিৰ এই স্বাৰ্থৰ পৃথিৱীত ভাল বেয়া বুলি একো নাই। তুমি যাক সুখী কৰিব পাৰিবা তেওঁৰ বাবে তুমি ভাল, আৰু যাক সুখী কৰিব নোৱাৰিবা তেওঁৰ বাবে তুমি বেয়া। কথা এইখিনিয়ে। মনটোৱেতো বহুত কিবা কিবি বিচাৰে, কিন্তু সকলোবোৰ আশা জানো পূৰণ হয়? মনে বিচৰা সকলো পাই গ'লে জীয়াই থকাৰ মজা ক'ত? মাজে মাজে অপূৰ্ণতালৈও জীয়াই থাকিব লাগে। জীৱন এনেকুৱাই।